বিশ্ব ভবিনাম চেম্পিয়নশ্বিপত ভাৰতৰ তৃতীয়টো পদক। ভাৰতৰ হৈ অসম সন্তান পাপু ভৰালীৰ ব্ৰঞ্জ দখল। অসম ভবিনাম সন্থাৰ শুভেচ্ছা। যোৱা 1 নৱেম্বৰৰ পৰা ইণ্ডোনেছিয়াৰ বালিত অনুষ্ঠিত হৈ থকা অষ্টম ভবিনাম বিশ্ব চেম্পিয়নশ্বিপত বৃহস্পতিবাৰ পৰ্যন্ত ভাৰতীয় দলটোৱে অৰ্জন কৰিছে মুঠ 3টা ব্ৰঞ্জৰ পদক। ভাল লগা কথাটো হ'ল যে 9 গৰাকী খেলুৱৈৰে গঠিত ভাৰতীয় ভবিনাম দলটোৰ ভিতৰত কেৱল অসমৰ 3 সন্তানেই দখল কৰিছে এই পদক। নলবাৰীৰ পাপু আহমেদ আৰু যোৰহাটৰ ৰাজু গগৈয়ে এটাকৈ ব্ৰঞ্জৰ পদক লাভ কৰাৰ পাছত বৃহস্পতিবাৰৰ দিনটোত আন এগৰাকী অসম সন্তানে ভাৰতৰ বাবে আনিলে সুখৰ বাৰ্তা। যোৰহাটৰ পাপু ভৰালীৰ জৰিয়তে ভাৰত মাতৃয়ে লাভ কৰিলে তৃতীয়টো ব্ৰঞ্জৰ পদক। -92 কেজি ওজন শাখাত খেলা পাপুৱে ফ্ৰান্স আৰু থাইলেণ্ডৰ বিৰুদ্ধে জয়ী হৈ ছেমিত উপনীত হয়। ছেমি ফাইনেলত আইভৰী কষ্টৰ হাতত পৰাস্ত হৈ পাপু ভৰালীয়ে অৰ্জন কৰে ব্ৰঞ্জৰ পদক। যোৰহাট জিলাৰ হাতীগড় পদুমণি দিহিঙীয়া গাঁৱৰ সন্তান পাপু ভৰালীৰ সাফল্যত আনন্দিত ভাৰত তথা অসমৰ ভবিনাম ক্ষেত্ৰ। ডিঙিত মেডেল পিন্ধি হাতত ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা লৈ পাপু ভৰালীৰ মুখত বিৰিঙিল প্ৰাপ্তিৰ হাঁহি। ইণ্ডিয়াৰ হৈ খেলাৰ বহুদিনীয়া সপোন বাস্তৱত পৰিণত হ'ল পাপু ভৰালীৰ। অষ্টম ভবিনাম বিশ্ব চেম্পিয়নশ্বিপলৈ যোৱাৰ পূৰ্বে গুৱাহাটীৰ ৰেলৱে ষ্টেচনত গগো স্পৰ্টছ এনিৰ সন্মুখত পাপু ভৰালীয়ে কি কৈছিল এবাৰ শুনক। একচুৱেলি সঁচা কথা ক'বলৈ গ'লে আজি যিটো ফিল কৰিছোঁ সেই ফিলটো পোৱা নাই। সঁচা কথা ক'বলৈ গ'লে আজি আপোনাৰ এনেকুৱা লাগিছে যে যেতিয়া এই আপাৰ ট্ৰেক শ্বুটযোৰ পিন্ধিছোঁ তেতিয়া এনেকুৱা অনুভৱ হৈছে যে আজি বহুত কিবা এটা কৰিব পাৰিছোঁ। সেইকাৰণে আৰু যথেষ্ট কষ্ট কৰিছোঁ। কষ্ট কৰি আজি ইণ্ডোনেছিয়াত হ'বলগীয়া ভবিনাম ৱৰ্ল্ড চেম্পিয়নশ্বিপত আজি পাপু ছাৰৰ কাৰণে আমি চিলেকশ্যন হৈও পাপু ছাৰ আজি নিজে কোচ হিচাপে আমাৰ লগত যাব। গৈ সেইকাৰণে আমি যিমান পাৰোঁ চেষ্টা কৰিম আৰু গ'ল্ড মেডেল আনিবলৈ সক্ষম হ'ম। সপোনটো আজি বাস্তৱত পৰিণত হৈছে, সেইকাৰণে বহুত ভাল লাগিছে। সপোন হৈ থাকে কিছুমানৰ, হয়তো বহুতে সপোনটো সপোন হৈ ৰাখিবলগীয়া হয়, কিন্তু সেই সপোনটো আজি বাস্তৱত পৰিণত কৰিছোঁ, যথেষ্ট আনন্দিত হৈছোঁ। বিশ্ব চেম্পিয়নশ্বিপত ব্ৰঞ্জয়ী পাপু ভৰালীক শুভেচ্ছা জ্ঞাপন কৰিছে ভবিনাম এছ'চিয়েশ্যন অৱ ইণ্ডিয়াৰ উপসভাপতি তথা অসম ভবিনাম সন্থাৰ সম্পাদক পাপু খানে। উল্লেখ্য যে শুক্ৰবাৰে ভাৰতৰ হৈ অন্তিমগৰাকী খেলুৱৈ ছত্তীশগড়ৰ গোপাল যাদৱে -72 কেজি শাখাত ক্ৰীড়াংগনত অৱতীৰ্ণ হ'ব। ইফালে অহা 10 নৱেম্বৰত টীম ইণ্ডিয়াৰ প্ৰশিক্ষক পাপু খানসহ আন 3 গৰাকী পদকজয়ী অসমৰ খেলুৱৈ গুৱাহাটীত পদাৰ্পণ কৰিব। ক্ৰীড়া অনুৰাগীৰ আশা বিশ্ব ভবিনাম চেম্পিয়নশ্বিপত অপ্ৰতিৰোধ্য হওক ভাৰতীয় ভবিনাম দল। পদকজয়ী 3 গৰাকী অসম সন্তানক গগো স্পৰ্টছ এনিৰ তৰফৰ পৰা যাচিলো শুভেচ্ছা। নিউজ ডেস্ক ৰিপৰ্ট গগো স্পৰ্টছ এনি। ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন। 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে। বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক। যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098, 7002233540, 88765210998, ৱেবছাইট www.aipguwahati.in।